বিশেষভাৱে কিষাণ মৰ্চাৰ উদ্যোগত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত আজি কিষাণ মৰ্চাৰ কৃষকসকলক লৈ এনে অনুষ্ঠান অনুষ্ঠিত কৰিছে আপোনালোকে দেখিছে। আৰু কিষাণ মৰ্চাই বিশেষভাৱে দেখিছোঁ আমাৰ ৰাজ্যিক সভাপতি যি পংকজ বৰবৰাই হওক তথা আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যক্তিগত সচিবে সদায় কৃষকসকলৰ লগত যথেষ্টখিনি পদক্ষেপ লৈ আছে। বিশেষভাৱে তেওঁলোকক উৎসাহিত কৰি আহিছে কৃষকসকলে কি ধৰণেৰে আঁচনিসমূহ পাব পাৰে, কাৰণ আপোনালোকে দেখিছে যে চহৰ অঞ্চলৰ ব্যক্তিসকলে আঁচনিবোৰ খুব সহজে ল'ব পাৰে, তেওঁলোকে জানে। কিন্তু আমাৰ খিলঞ্জীয়া কৃষকসকলৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু বছাখিনি ভালদৰে কেতিয়াবা উপলব্ধি নকৰে। গতিকে সেইসকল ব্যক্তিক কিদৰে কেনেকৈ উপলব্ধি কৰাব পাৰে বা কৃষকসকলৰ ওপৰত তেওঁ সিহঁতৰ সুন্দৰ পদক্ষেপ লৈছে। আৰু বিশেষভাৱে জুবিন দায়ো সদায় ৰঞ্জিত ভট্ট ডাঙৰীয়াক সদায় যিহেতু কৃষকসকল যোনখিনি সদায় উৎসাহিত কৰিছিলে পথাৰ ৰুমৰ বজাৰ ৰুমৰ, তেওঁ অহা কথাও আছিলে ৰঞ্জিত ভট্ট ডাঙৰীয়াৰ লগত ব্যক্তিগত সচিব মাননীয় মুখ্যমন্ত্ৰীৰ লগত। গতিকে এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে বিশেষভাৱে কিষাণ মৰ্চাৰ প্ৰত্যেকজন বিষয়ববীয়া সভাপতি তথা ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টক ধন্যবাদ জনাইছোঁ। এনেকুৱা গঠনমূলক কাৰ্যসূচী হাতত লোৱা। ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই অসমৰ বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আজি 4 বছৰ ধৰি পেলাই। আমি সেইমতে আমি মৌ পালনৰ ওপৰত গুৰুত্ব দিছোঁ, মৌ খেতিৰ ওপৰত আমি প্ৰশিক্ষণ দিছোঁ, সেইমতে গৰু টীকাকৰণৰ ওপৰত দিছোঁ, সমবায় খেতিৰ ওপৰত আমি গুৰুত্ব দিছোঁ, ইয়াৰ পৰা অৰ্গেনিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিছোঁ, ইয়াৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত গুৰুত্ব দিছোঁ, ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যন আমি কৰিব বিচাৰিছোঁ আৰু বিভিন্ন ধৰণে আমি কাম কৰিবলৈ তেওঁলোকক সজাগ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ 15খন জিলাত আয়ুক্ত মহোদয়ৰ লগত, DC লগত, ADO লগত, DO লগত আৰু গ্ৰাম সেৱকৰ লগত আমি বহুৱাইছোঁ। তেওঁলোকৰ মনৰ বেদনা বুজিবলৈ চেষ্টা কৰিছোঁ। আৰু কৃষকসকলক অভাৱ অভিযোগ কি আছে, সময়মতে বস্তুখিনি পায় নাপায়, মেচিনেৰী পায় নাপায়, কেনেধৰণে ফচল বীমা যোজনা পায় নাপায়, KCC লোন পায় নাপায়, PM কিষাণ কিমান পায় নাপায়, এইখিনিৰ ওপৰত আমি বাক বিতংগতা কৰিছোঁ। আৰু কৃষকক এই আঁচনিৰ দ্বাৰাই মোদীজী আঁচনি, মাননীয় মুখ্যমন্ত্ৰী আঁচনি, যিখিনি আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত কৃষকসকলৰ মাজত এৱাৰনেছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।